তললৈ সোমাই গৈ আছো এই তললৈ আৰু আছে চাওক हेलो एवरीवन मैं क्या मैं जी ब्लॉग आज पुनः आपलोक स्वागत जाना और आज गई आसो बादुली मेला चाबले आपलोके थामनेल देखि अलरेडी गम पाइसे और बर्तमान मैं पाइছো ननৈ और ननৈৰ পৰা এতিয়া ফালে সোমাই যাব লাগিব বুলি কৈছে গতিকে গৈ থাকো আৰু আপোনালোককো দেখাই গৈ থাকিম আৰু জেগা পাই পেলাই আপোনালোকক দেখাম চাই থাকিব আৰু তাৰ বাদুলি মেলানো কেনেকুৱা কি তাৰ ঐতিহ্য আছে গতিকে তাৰ বিষয়ে আপোনালোককো জনাব চেষ্টা কৰিম গতিকে চাই থাকিব আৰু এয়া বাইপাছ আপোনালোকে অলৰেডি দেখিছে গাড়ী মটৰ গৈ আছে গতিকে বাইপাছ দি গ'লে লংকা চংকা যাব পাৰি আপোনালোকে জানে গতিকে চাই থাকক আৰু এতিয়া ময়ো যাম সুধি কৰি যাব লাগিব আজি অকলে আহিছোঁ মই গতিকে বলক হেল্ল' বন্ধুসকল এয়া আপোনালোকে যোনটো ননৈ পাৰ হৈ আহি পেলাই এটা সোঁহাতে তেল ডিপু দেখিব আৰু তেল ডিপুটো পাৰ হৈ আহি পেলাই আপোনালোকে ঘূৰঘূৰি বুলি এখন জেগা আছে আৰু তাৰ লগতে এটা ৰাস্তা সোমাই আহিছে বাঁহাতেদি সেই বাঁহাতৰ ৰাস্তাটোদি সোমাই আহিলে আপোনালোকে এই ৰাস্তাটোদি যাবগৈ লাগিব আৰু ইয়াৰ পৰা মই সুধোতে দোকান এখনত কৈছে যে আৰু 7 কিলোমিটাৰমান আছে যোনখিনিত মেলা হয় তালৈকে গতিকে বলক আৰু এই ৰাস্তাটোদি এতিয়া মই যেটো অকলে আহিছোঁ এটা হাতে ভিডিঅ' কৰি নাযাওঁ ৰাস্তাখিনি দেখাই নাযাওঁ একে তাত গৈ পেলাই আপোনালোকে আহি এইটো ৰাস্তা দি সোমাই আহি পেলাই আপোনালোকে চাৰিআলি এটা পাব চাৰিআলিটোৰ পৰা আপোনালোকে লেফ্ট ছাইডে যাব লাগিব আৰু এই লেফ্ট ছাইডটি আপুনি চিধা গৈ থাকিব লাগিব এতিয়া গৈ থাকোঁ গতিকে বলক এতিয়া ইয়াতে টিকেট কাটিব লাগিব কেইটকা কি গম নাপাওঁ বাৰু কিমান কে টিকেট কিমান এতিয়া দিব লাগিব না আহি দিলে হ'ব এতিয়া গেট পাইছোঁ আৰু গেটৰ পৰা এতিয়া টিকেট কাটিছে টিকেটৰ আপোনাৰ 20 টকা আৰু এফালে এতিয়া এয়া পাহাৰ দেখিছে আপোনালোকে গতিকে তালৈ যাব লাগিব গৈ থাকোঁ আৰু আপোনালোকক একদম পুৰা জেগা পাই পেলাই আপোনালোকক দেখাম গতিকে চাই থাকিব আৰু ধূলিৰ কাৰণে মাত মাৰি আহিছে বলক আৰু আপোনালোকক দেখাই হেল্ল' ফ্ৰেণ্ডছ এতিয়া আহি পালোহি আহি পেলাই ইয়াৰ পাৰ্কিঙত আকৌ স্কুটিখন ৰখালোঁ এতিয়া ৰখাই পেলাই আকৌ তালৈ যাব লাগিব গতিকে চাই থাকিব তাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ কোনো ধৰণৰ যান বাহন সোমোৱা নিষেধ গতিকে ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব য'ত মেইন খুৰুং আছে আৰু মেলা ভাগ হয় গতিকে তালৈ এতিয়া খোজকাঢ়ি যাব লাগিব গতিকে গৈ আছোঁ বলক চাই থাকিব দেখিছে আপোনালোকে বাদুলি মেলাৰ এয়া মেলা আৰু লগতে এয়া কন্দলি পাহাৰ এতিয়া আমি চিধাই যাম বাদুলি খুৰুং ভাগ চাবলৈ য'ত বাদুলি অভিশপ্ত বাদুলিখিনি আছে গতিকে চাবলৈ যাম আৰু বহুত গান লাগি আছে গতিকে চাই থাকক এতিয়া আমি বাদুলি খুৰুঙলৈ গৈ আছোঁ আৰু ইয়াতে আপোনালোকে মন্দিৰো আছে যিহেতু গতিকে তাত আপোনালোকে চাকি বন্তি জ্বলাব পাৰে ইয়াতে আছে কিনি ল'ব পাৰিব এতিয়া গৈ আছোঁ গতিকে চাই থাকক এইখিনি পালোহি এই আগত আপোনালোকে গেট এটা দেখিছে চাগে এই গেটটো দি সোমাই যাবগৈ লাগিব তাৰপিছত খুৰুংটো আছে গুফা ভাগ গতিকে চাই থাকক এতিয়া কন্দলি পাহাৰৰ ওপৰত উঠি আহি আছোঁ দেখিছে ফুলখিনি চাওক আৰু লগতে এইটো পাহাৰ এইফালে উঠিব লাগিব খটখটি চিৰি দি উঠি যাব লাগিব এইখন গেট ওপৰলৈ উঠিব আছে এতিয়া এইখিনি পাইছোঁ আৰু এতিয়া আকৌ এইফালে উঠিব আছে গতিকে আকৌ এতিয়া এইফালে উঠিব লাগিব গতিকে বলক চাওক ঐতিহাসিক শ্ৰী বাদুলি খুৰুং থান স্থাপিত 2001 চনত গতিকে আকৌ এতিয়া উঠিব লাগিব এইফালে ওপৰতে আছে সেই খুৰুংটো বলক দেখিছে কিমান মানুহ আহিছে আহি আছোঁ আৰু বাদুলি খুৰুঙৰ অভিমুখে আমি এতিয়া গৈ আছোঁ আৰু বহুত ভৰি বিষাই গৈছে বহুত ওপৰলৈ উঠি আহিছোঁ গতিকে চাই থাকক এইখিনিৰ পৰা এতিয়া আপোনালোকে দেখিছে মাটি ৰাস্তা আৰু পাহাৰৰ কাষে কাষে সেইখিনি চিৰি নাই একদম মাতটো একে ফুপাই গৈছেগৈ গতিকে চাই থাকক আমি এতিয়া অভিভক্ত বাদুলি খুৰুংটোৰ ভিতৰলৈ এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু বিগ চাইডে চাওক এইটো খুৰুং এই খুৰুঙৰ ভিতৰত এতিয়া আমি সোমাই গৈ যাম আৰু আপোনালোকক সেই বাদুলিখিনি দেখাম আৰু কিহৰ কাৰণে মই অভিশপ্ত কৈ আছোঁ আপোনালোকক মই কম অলপ পিছতকৈ গতিকে আহি লওঁ গতিকে চাই থাকক ভিতৰত বহুত আন্ধাৰ
গতিকে চাই থাকিব। এইফালে বগাবলৈ ইয়াৰ ভিতৰত যাবলৈ খটখটি দিয়া হৈছে। একদম বহুত শব্দ বাদুলিৰ। দেখিছে কিমান আন্ধাৰ, কিমান শিলৰ ফাকে ফাকে সোমাবলৈ বাদুলিৰ শব্দ খৰখৰাই আছে। বাদুলিৰ শব্দ একদম চব বিষ্ঠা দেখিছে। এইবিলাক বাদুলি উৰি আছে চাওক, এইবোৰ বাদুলিবোৰ। এই বাদুলিবোৰ এই গুফাটোতে থাকে, ইয়াৰ পৰা ওলাই নাযায় কলৈকো। যাওক অলপ এতিয়া আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ। এইফালে চব এইবিলাক চব বিষ্ঠা, বাদুলিৰ বিষ্ঠাবোৰ। এতিয়া আমি আৰু বহু গোন্ধ ভিতৰত। এতিয়া চাওক এসোপা এয়া গুফা। এইবোৰ বাদুলিবোৰ আপোনালোকে দেখিছে কিমান খাই আছে। এইফালে চব দেখিছে কিমান ভিতৰলৈ, এইবিলাক চব বিষ্ঠা, চব বাদুলিৰ গু। যাবি আপোনালোকে দেখিছে বাদুলিৰ ওপৰত, আৰু সেইটো গুফাৰ মাজত আছোঁ। আৰু এতিয়া তললৈ যাম, এফালেদি এতিয়া তললৈ যাম। আৰু বাদুলি গুফা আপোনালোকে দেখিছে ওপৰত, সেয়া মোৰ পিছফালে বাদুলি দেখিছে। গতিকে চাওক কিমান শক্ত সেয়াই বাদুলি, বহুত বাদুলি আছে ইয়াত। বহুত আজি ইমান বাদুলি আজি প্ৰথম দেখিছোঁ। গতিকে চাওক দাদা, এইবিলাক চব দেখিছে, চব বাদুলিৰ গু দেখিছে। গতিকে চাই থাকক। আৰু এতিয়া এইফালে সোমাই যাম, তললৈ সোমাই গৈ আছোঁ। এই তললৈ আৰু আছে, চাওক যাব নোৱাৰিলোঁ। গতিকে এতিয়া আকৌ ঘূৰি আহিলোঁ, বহুত যিহেতু নামিব লাগিব তলত, গুচি আহিলোঁ। গাইছ এতিয়া বাদুলি খুৰুঙৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, যিহেতু ভিতৰলৈ আৰু যাব নোৱাৰি, বহুত গোন্ধ আৰু বহুত ওখ ওখ তললৈ শিল আছে। গতিকে বহুত নামিবলৈ বহুত অসুবিধা হয়, সেইকাৰণে আকৌ উভতি গুচি আহিলোঁ, যিখিনি পাৰোঁ দেখাই। গতিকে ব'লক এতিয়া আৰু অলপ মেলাখন চাই যাওঁগৈ। আৰু এতিয়া আমি বাদুলি খুৰুঙৰ ভিতৰৰ পৰা আহিলোঁ আৰু এতিয়া যাওঁগৈ। যিহেতু ভিতৰত ক'লোৱে আপোনালোকক বহুত আন্ধাৰ আৰু বহুত গোন্ধ আৰু বহুত দ আছে ভিতৰলৈ। গতিকে সেইকাৰণে আৰু ভিতৰলৈ নাযাওঁ। গতিকে এতিয়া যামগৈ আৰু এইখিনিয়ে পৰিৱেশটো চাই লওক। এই গুফাটোৰ ভিতৰলৈ সোমাই যাব লাগে, বগা কিন্তু শিলত আঁকা আছে, সেইফালে তললৈ সোমাই যাবগৈ লাগে। ঠিকে আহিলোঁ আৰু যাওঁগৈ। আৰু ইয়াতে মন্দিৰত আপোনালোকে সেৱা বন্তি জ্বলাব পাৰে, তাতো এনেকৈ জ্বলাব পাৰে। এইফালে গুফা দি সোমাই যাবগৈ লাগিব, এই গুফাটো দি আপোনালোকক মই দেখাইছিলোঁ। আৰু জোতা চেণ্ডেল খুলি যাব লাগিব। এয়া সুৰংগৰ ভিতৰলৈ যাওঁতে লিখাই আছে, আপোনালোকে দেখিব পাইছে। গতিকে ব'লক এতিয়া মেলা অকণ চাই পেলাই যামগৈ। আৰু কিহৰ কাৰণে অভিশপ্ত মই আপোনালোকক ক'ম বাৰু। গতিকে ব'লক। এই ভালকৈ কিমান ওপৰলৈ উঠি পেলাই
হেল্ল' বন্ধুসকল, এতিয়া মই আছোঁ বাদুলি মেলাৰ যোনখন কমিটি আৰু সেই কমিটিৰ বিষয়ববীয়াৰ লগত এতিয়া মই কথা পাতি পেলাই ইয়াৰ কিহৰ কাৰণে বাদুলি খুং থানখন তাৰ বিষয়ে এটি জানিবলৈ মই আপোনালোকক চেষ্টা কৰিম, গতিকে চাই থাকক। এই বিষয়টো ওপৰত হেৰি কৰি আছিলে কৈ আছে যে ইয়াতে বাদুলি থান আৰু এখন মানে আপোনাৰ আগৰ দিনত আৰু মহিলা ৰাজ্য বুলি পেলাই উপমহিলা ৰাজ্য বুলি পেলাই কোৱা হৈছিল আৰু ইয়াত তেতিয়া মানে সকলো মহিলাইহে ৰাজত্ব কৰিছিল। মহিলাই মানে ধৰক ৰাণী আৰু বাকীবিলাক ধৰক তেনেকৈ পালি পুখুৰীয়া আছিল। তাত মানে তেতিয়া কি হ'ল, এই এজন ঋষি মুনিৰ এজন বৰ মানে পিতেকে তেওঁ মানে ইয়াত পুৰুষৰ মানে যিহেতুকে প্ৰৱেশ নিষেধ আছিল, গতিকে তেওঁ মানে ছদ্মবেশ ধৰি মহিলাৰ বেশ ধৰি তাত প্ৰৱেশ কৰিছিল। তাৰপিছত যেতিয়া তেওঁলোকৰ চোৱাংচোৱা আছিল, চোৱাংচোৱাই মানে গম পালে, তাই তেওঁক ধৰি মানে ওলোমাই শাস্তি দিছিল। দিয়াৰ পিছত সেই মুনিৰজনৰ মানে তেওঁৰ পিতৃয়ে গম পাই বিচাৰি আহি যেতিয়া পালেহি, পাই পেলাই দেখিলে যে তেওঁ ল'ৰাক মানে ওলোমাই পেলাই শাস্তি দি আছে। তেতিয়া তেওঁ মানে সেই মহিলাসকলক খাপ দিলে যে তোমালোকেও বাদুলি হৈ ইয়াত ওলমি থাকিবা, গোপাদতে থাকিবা। মানে ক'বলৈ গ'লে অভিশপ্ত বাদুলি মানে তেনেধৰণে মানে প্ৰবাদটো আছে আৰু দেই। কিন্তু তাৰ আগত মানে ধৰক আমাৰ ওচৰ চুবুৰীয়া যিবিলাক মানুহ জনজাতিৰ মানুহে ঘৰৰ নহয়, তেখেতসকলৰ যদি কিবা মানে অসুবিধা হ'লে, বিয়া বাৰু বা সা সকামৰ যদি কিবা অসুবিধা হয়, চাকি বন্তি দি পেলাই তেওঁলোকে কি বস্তুটো অভাৱ সেইটো যদি তেওঁলোকে তাত চাকি বন্তি দি যদি তাত মানে কোৱা হয়, তেতিয়া তাত মানে তেওঁলোকে সেই বস্তুটো দি পঠিওৱা যায়। কিন্তু বস্তুটো তেওঁ সকামটো বা বিয়াখন বা শেষ হোৱাৰ পিছত সেই বস্তুখিনি উভতাই দিব লাগিছিল। ঠিক এনেকৈ কথাটো চলি আছিল। শেষত গৈ এজনে মানে কিছুমান মানুহে ধৰক 2 এপদ বস্তু ঘূৰাই দিয়ে, 2 এপদ তেনেকৈ ৰাখি দিয়ে। এনেকৈ কৰোঁতে মানে দেখিলে যে বস্তুবিলাক মানে নাইকিয়া হৈ গৈ আছে। তেতিয়া সেই বস্তুবিলাক মানে বন্ধ কৰি দিলে। কিন্তু সেইবিলাক কথা আমাৰ আইতাহঁতে কৈ গৈছে যে তেওঁলোকে মানে কিছু মানে হ'লেও অকণমান জানিছিল। তাৰপিছত গৈ তেনেধৰণে বস্তুটো পৰি আছে যদিও মানুহে আমাৰ গোটেই অঞ্চলৰ মানুহে মানে সেৱা সৎকাৰ কৰেহি, চাকি বন্তি দি থাকেহি। তাৰপিছত আমি আমাৰ ইয়াতে এজন মানে ডেমনষ্ট্ৰেটৰ আছিলে আপোনাৰ এৰী ফাৰ্মৰ, মুছলমান আছিল তেওঁ অলপ ৰিচাৰ্চ কৰিলে, তেওঁ মানে গৈ আপোনাৰ নগাঁৱৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁ বিচাৰি সেই ব্ৰিটিছৰ দিনত লিখি থৈ যোৱা এখন কিতাপ পালে। আৰু সেই কিতাপখন তেওঁ অধ্যয়ন কৰি তাৰ পৰা গম পালে যে ইয়াত সেইটো বস্তুটো অতীজৰ হেৰি হয়, আৰু গতিকে এতিয়া মানে তাক আমি কেনেকৈ উদঘাটন কৰিম এইটো তেওঁ মানে চিন্তা চৰ্চা কৰি পৰৰ লগত যোগাযোগ কৰিলে। তাৰপিছত মৰিগাঁৱৰ তিৱা সাহিত্য পৰিষদৰ তেওঁলোকৰ মানুহ আহি মানে চাইনামালৈ ভিতৰলৈকে প্ৰৱেশ কৰি গোটেইখন চালে চাই কৰি লৈ তাৰপিছত আমাৰ ইয়াত গোটেই মানুহখিনি গোটাই যিয়াত আমি এটা বছৰি এটা ভোগ দিয়াৰ চেষ্টা কৰোঁ, আৰু পাৰিলে ধৰক থুলমূলকৈ ধৰক মেলা এখন পতাৰ চিন্তা চৰ্চা কৰোঁ। সেইদৰে গৈ পেলাই এতিয়া আপোনাৰ আজি 24 বছৰ 2001 চনৰ পৰা আৰম্ভ হৈ আজি আপোনাৰ 24 বছৰ চলি আছে। অহা 25ত মানে ৰূপালী জয়ন্তী, তেতিয়া হয়তো ইয়াতকৈ আৰু অলপ ভাল হ'ব আৰু সিমানেই আমাৰ হেৰিটোৰ ওপৰত। সেইখিনিহে ক'লোঁ আৰু দেই। আপোনাৰ নামটো? মোৰ নামটো শ্ৰী নবীন চন্দ্ৰ গগৈ আৰু আপুনি ইয়াৰ মই বৰ্তমান সভাপতি ন। ধন্যবাদ। নাপাব নাই এইটো আৰু বৰ ভাল কথা হা। মই আজি প্ৰথমবাৰ আহিছোঁ বোলো, জানো ইয়াৰ প্ৰবাদটো মই বেলেগক শুনিহে আছিলোঁ, গতিকে আজি আপোনাৰ মুখৰ পৰা জানি ভাল লাগিলে, গতিকে আহিছোঁ দিয়ক। গতিকে আপোনালোকে গম পালে ইমানখিনি যে ইয়াৰ বাদুলি মেলাৰ ৰহস্যটো কি। গতিকে আপোনালোকো আহিব, আৰু এইখিনি ননৈৰ পৰা যোনটো ঘূৰি ৰাস্তাটো দি সোমাই আহিব লাগে, ননৈৰ পৰা গতিকে বহুত ৰাস্তা আছে, মানে সুবিধা হিচাপে মানে বাইপাছ দি আহিলে লংকা ৰাস্তা যোনটো আছে ঘূৰি ননৈ পাৰ হৈ সেইফালেদি চিধা সোমাই 7 কিলোমিটাৰমান সোমাই আহিলে পাবহি। গতিকে আপোনালোকো আহিব। শিৱৰাত্ৰি পিছদিনাখনৰ পৰা হয় ন? শিৱৰাত্ৰি পিছদিনা এদিনেই হয় মেলাখন, এদিনেই হয়, 3 দিন হয় ন? আজি আৰু কাইলৈ পৰহিলে সোমবাৰলৈকে থাকিব। গতিকে গম পালে আপোনালোকে শিৱৰাত্ৰি পিছদিনাৰ পৰা
তাৰ পিছদিনাৰ পৰা হয় গতিকে আপোনালোকো আহিব ইয়ালৈ আৰু ইয়াৰ ঐতিহ্যখিনি আপোনালোকেও গম পাব গতিকে আহিব গতিকে খুৰালৈও ধন্যবাদ থাকিলে গতিকে হেল্ল' বন্ধুসকল আৰু আপোনালোকে ইতিমধ্যে শুনা পালে যে ইয়াৰ সভাপতিৰ দিনা যিখিনি কথা ক'লে থুলমূলকৈ হ'লেও আপোনালোকে অলপ হ'লেও শুনা পাইছে যে ইয়াত থকা যোনটো গুহাত বাদুলিখিনি আছে বাদুলিখিনি হৈছে অভিশপ্ত সেই সময়ৰ মানে প্ৰমিলা ৰাজ্যৰ যিসকল আছিলে তেওঁলোক হয় সেইখিনি মানে আপোনালোকক মই কৈ দিছোঁ এতিয়া যে ইয়াতে আদিম যুগত মানে এখন ইয়াতে প্ৰমিলা ৰাজ্য আছিলে মানে নাৰীসকলৰ এখন ৰাজ্য আছিলে আৰু সেই ৰাজ্যখনত কোনো পুৰুষৰ মানে প্ৰৱেশ নিষেধ আছিলে আৰু সেই নিষেধ থকাৰ উপৰিও যে মানে এজন ঋষিমুনিৰ পিতেকে ইয়াত নাৰী বেগ ধৰি পেলাই প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰাৰ ফলত ইয়াৰ প্ৰমিলা ৰাজ্যৰ মানুহে গম পাই পেলাই তেওঁ পুতেকক শাস্তিবিহীন কৰিছিলে আৰু শাস্তিবিহীন কৰাৰ ফলত এই ঋষিমুনিজন যেতিয়া তেওঁক নিবলৈ আহিছিলে আৰু নিবলৈ আহি পেলাই তেওঁক যেতিয়া শাস্তি অৱস্থাত দেখিছিলে আৰু অৱস্থাত দেখি পেলাই তেওঁ এই মহিলাখিনিৰ এই ৰাজ্যখনৰ মহিলাসকলক তেওঁ অভিশাপ দিছিলে যে যাৱজ্জীৱন আপোনালোকে ইয়াতে বাদুলি হৈ পেলাই থাকিব লাগিব আৰু সেই বাদুলিখিনি আপোনালোকে যিখিনি ভিডিঅ'ত মোৰ দেখিলে সেই বাদুলিখিনি হৈছে সেই সময়ৰ ৰাণী হ'ব পাৰে কোনোবা বা ইয়াৰ মহিলাসকল হ'ব পাৰে মানে আৰু সৈন্য কমান্ত হ'ব পাৰে গতিকে এই বাদুলি কৰো মেলা সেইকাৰণে ইয়াত অনুষ্ঠিত কৰা হয় যাতে চাকি বন্তি জ্বলোৱা হয় আৰু এটা প্ৰবাদ আছে যে ইয়াত ওচৰ চুবুৰীয়াত যে কিবা বিয়া বাৰু বা কিবা সকাম পাতিলে কিবা চাকি বন্তি দিলে যাৰ ঘৰত কি মানে প্ৰয়োজন অনুসাৰে ইয়াত চাকি বন্তি দিলে সেই বস্তু পোৱা গৈছিলে আৰু সেই পোৱা ফলতো যে কিছুমান কয় নহয় চোৱা লাগে সেই তেনেকুৱা চোৱা লগাৰ ফলত কিছুমানে ঘূৰাই নিদিলে আৰু ঘূৰাই নিদিয়াৰ ফলত কি হ'ল এই বস্তুটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল গতিকে এইখিনি ইয়াৰ বাদুলি মেলাৰ ইয়াৰ ঐতিহ্য আৰু ইয়াৰ পাৰ্কিঙত মই অনুষ্ঠিত বৰ্তমান আছোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আৰু আপোনালোকক মই জনালোঁ গতিকে আপোনালোকে আহিব ননৈ ফালেদি যদি আপোনালোকে আহে ননৈ পাৰ হৈ পেলাই আপোনালোকে এটা সোঁ পিনে তেল ডিপু পাব আৰু তেল ডিপুটো পাব ঘূৰি বুলি এটা বাওঁ পিনে আপোনালোকৰ এটা নগাঁও পিনৰ পৰা আহিলে গতিকে এটা ঘূৰি বুলি ৰাস্তা পাব লেফ্ট ছাইডত গতিকে তাৰ লগতে এটা ৰাস্তা আছে সেই ৰাস্তাদি সোমাই আহি চিধা আহি থাকিলে হ'ল এটা চাৰিআলি পাব চাৰিআলিটোৰ পৰা আপোনালোকে বাওঁ পিনে আহি পেলাই চিধা আহি পেলাই আপোনালোকে বাদুলি মেলাখন পাব আৰু শিৱৰাত্ৰিৰ পিছদিনাৰ পৰা ইয়াত মেলাখন হয় 3 দিনৰ কাৰণে গতিকে আপোনালোকো আহিব গতিকে আজিলৈ ইমানেই গতিকে যদি যিসকল নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেলেগকো শ্বেয়াৰ কৰি দিব আৰু আহিব যেহেতু ঐতিহ্য হয় এইবিলাক আমাৰ অসমৰ ইতিহাস আৰু আমাৰ নগাঁও জিলাতে যেহেতু অৱস্থিত কন্দলি পাহাৰত আৰু পিছফালে যি দেখিছে আপোনালোকে এয়া কন্দলি পাহাৰ হয় আমাৰ এইয়া কন্দলি পাহাৰ সেই পাহাৰটোতে অৱস্থিত হয় গতিকে আপোনালোকো আহিব গতিকে আজিলৈ ইমানেই বাই বাই